আপুনি খানাপাৰাত উপস্থিত আছে আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়তো কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে গণৰাজ্য দিৱস য'ত পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আৰু বিভিন্ন প্লাটুনসমূহ সাজু হৈ আছে কুচকাৱাজ প্ৰদৰ্শন কৰিবৰ বাবে ৰাজ্যপালগৰাকীৰ অনুমতি লৈ তেওঁলোকে কুচকাৱাজ প্ৰদৰ্শন কৰিব গতিকে বৰ্তমান খানাপাৰাত কেনে ধৰণৰ পৰিৱেশ আপোনাৰ পৰা জানিব বিচাৰিছো ৰাণীমা চাওক ইতিমধ্যে ৭৭ সংখ্যক গণৰাজ্য দিৱস পালনৰ বাবে সমগ্ৰ দেশজুৰি যি আচলতে বৰ্তমান সময়ৰ পৰিৱেশ সেয়া আমি ইতিমধ্যে দেখুৱাই গৈছো আৰু সমান্তৰালকৈ ৰাজ্যৰ কেইবাটাও বিভিন্ন প্ৰান্তত আচলতে প্ৰতিগৰাকী মন্ত্ৰীৰ উপস্থিতিত ক'ত কেনেধৰণে পতাকা উত্তোলন কৰিব সেয়াও আমি দেখুৱাই যাম কিন্তু বৰ্তমান সময়ত যেহেতু খানাপাৰাত উপস্থিত আছো প্ৰায় ২৪টা মুঠ প্লাটুনে ইয়াত আচলতে পেৰেড কৰিব আৰু তাৰ পূৰ্বেই তেওঁলোকৰ শেষবাৰৰ বাবে অনুশীলন কৰি আছে গতিকে মই অলপ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম মোৰ সৈতে সতীৰ্থ আছে শ্যামল গতিকে শ্যামলে যদি অলপ আগলৈ যায় তেতিয়াহ'লে আমি দেখুৱাবলৈ চেষ্টা কৰিম মুঠ ২৪টা প্লাটুনে ইয়াত একেলগে ইয়াত আচলতে এইখন খেলপথাৰতেই তেওঁলোকে পেৰেড কৰিব আৰু ইয়াত উপস্থিত থাকিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যী বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ইয়াত উপস্থিত থাকিব আৰু এই মুহূৰ্তত সম্পূৰ্ণ প্ৰস্তুতি শেষ প্ৰস্তুতি বৰ্তমান সময়ত হৈ আছে কাৰণ শেষবাৰৰ বাবে আচলতে তেওঁলোকে কিছু অনুশীলন কৰি আছে মই ইতিমধ্যে দেখুৱাইছো শেষবাৰৰ বাবে তেওঁলোকৰ অনুশীলন আৰু আজিৰ দিনটোত ক'ত কোনে আচলতে পতাকা উত্তোলন কৰিব সেয়া যদি আমি জনাওঁ তেতিয়াহ'লে বজালিত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস যোৰহাটত পতাকা উত্তোলন কৰিব অতুল বৰাই কেশৱ মহন্তই তিনিচুকীয়াত আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব আজিৰ দিনটোত আৰু শিৱসাগৰত থাকিব নোমল মমিন চৰণ বড়ো থাকিব বঙাইগাঁৱত তুলিৰাম ৰংহাং ডিফুত থাকিব হাগ্ৰামা মহিলাৰী কোকৰাঝাৰত থাকিব বিমল বৰা টিংখঙত থাকিব আৰু এনেধৰণে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে আচলতে পতাকা উত্তোলন কৰিব আৰু এনেধৰণেই দেশবাসীয়ে গণৰাজ্য দিৱস পালন কৰিবৰ বাবে বৰ্তমান সময়ত সাজু হৈছে আৰু ইয়াত শেষবাৰৰ বাবে অনুশীলন ইতিমধ্যে তেওঁলোকে চলাই আছে আৰু কিছু সময় পিছতেই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ইতিমধ্যে তেওঁলোকে পেৰেড কৰিব আৰু এয়া শেষ অনুশীলন আমি দেখুৱাবলৈ চেষ্টা কৰিছো ৰাণীমা এয়া অসম পুলিচৰ
এটা দল আৰু তেওঁলোকে ইতিমধ্যে শেষবাৰৰ বাবে অনুশীলন কৰিছে আৰু কিছু সময় পিছতেই তেওঁলোকে ৰাজ্যপালৰ সন্মুখত তেওঁলোকে পৰিৱেশন কৰিব আজিৰ তেওঁলোকৰ যি আচলতে অনুষ্ঠান সেই অনুষ্ঠান পৰিৱেশন কৰিব আৰু এনেধৰণে ৰাণীমা প্ৰায় 24টা প্লাটুনে অংশ ল'ব আজিৰ এই পেৰেড গ্ৰাউণ্ডত আৰু সম্পূৰ্ণ 24টা প্লাটুনৰ অংশগ্ৰহণত থাকিবৰ বাবে অনুৰোধ জনাইছো আমি পোনপটীয়া